Hello everyone, welcome to my YouTube channel. আজি এই ভিডিওটোত আমি আলোচনা কৰিম নেৰেচনৰ বিষয়ে কিন্তু সম্পূৰ্ণ বেলেগ ধৰণৰে আমি এটা ট্ৰিক আমি এটা কৌশল প্ৰয়োগ কৰি নেৰেচন কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকক তাৰ বাবে 5 মিনিট সময়ৰ প্ৰয়োজন 5 মিনিটতকৈ কম সময়ৰ ভিতৰত তোমালোকে নেৰেচন জনা হবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নেৰেচন বিষয়টো টান পোৱা তোমালোকে ইয়াৰ পিছত আৰু কেতিয়াও টান নোপোৱা গতিকে মই তোমালোকক কথা দিছো এনেকুৱা নিয়মত শিকাম যে তোমালোকৰ কাৰণে নেৰেচন একেবাৰে সহজ হ'ব আৰু এই নিয়ম তোমালোকে আন কতো নাপাবা বা আন কোনেও নিশিকায় এটো মোৰ নিজাববীয়াকৈ মই মোৰ ওচৰত যিবিলাক ছাত্ৰ ছাত্ৰী শিকিবলৈ আহে মই সিহঁতক এই ধৰণে শিকাও আৰু মই ভাবিছো ভিডিঅ'ৰ মাধ্যমেৰে সকলো ল'ৰা ছোৱালীকে এই ট্ৰিকটো দি দিও যে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটো নতুনকৈ আহিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা আৰু তোমালোকৰ লগৰবোৰক যিমান পাৰি লগৰ যিবিলাক আছে তোমালোকৰ হিয়তৰ লগত এই ভিডিঅ'টো শেয়াৰ কৰিবা সো ঠিক আছে আমি আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো সো ডিয়াৰ ষ্টুডেন্টস তোমালোকে স্ক্ৰিনত দেখুৱা এই দুইটা কথা দেখা পাইছানে যদি মই কওঁ যে এই দুইটা বস্তু মনত ৰখাৰ পিছত তোমালোকৰ নিৰেচন তোমালোকে যিকোনো নিৰেচন এনসাৰ কৰিব পাৰিবা তোমালোকৰ হয়তো বিশ্বাস নহব কিন্তু মই হেতু তোমালোকক বিশ্বাস কৰাই দিম যে এই দুইটা কথা মনত ৰাখিব লাগে জাস্ট এই দুইটা কথা মনত ৰাখিব লাগে তাৰ পিছত তোমালোকে নিৰেচন কৰিব পাৰিবা যে প্ৰথমে কি দিয়া আছে ভালদৰে চাই লবা এফালে দিয়া আছে প্ৰেজেন্ট ফৰ্ম মানে বৰ্তমান ৰূপ ভার্ব বিলাকৰ প্ৰেজেন্ট ফৰ্ম থাকে যেনে ইট এট ইটেন ইট ভাৰ্বৰ ইটটো হৈছে প্ৰেজেন্ট ফৰ্ম আৰু এটটো হৈছে পাষ্ট ফৰ্ম এইফালে দিয়া আছে পাষ্ট ফৰ্ম অৰ্থাৎ ভাৰ্ব বিলাকৰ পাষ্ট ফৰ্মৰ কথা কোৱা আছে আৰু তলৰ হাৰিত দিয়া আছে পাষ্ট ফৰ্ম আৰু এইফালে দিয়া আছে হেড প্লাস ভাৰ্ব পিপি মানে ভাৰ্ব পাষ্ট পাৰ্টিসিপল past participle তোমালোকে জানা যেনে do did done to হৈছে past participle eat at eaten to হৈছে past participle so এই দুইটা কথা তোমালোকে মনত ৰাখা এই দুইটা কথা জনাৰ পিছত মনত ৰখাৰ পিছত মই তোমালোকক কৈ আছো এনেকুৱা এটা কথা যাৰ পিছত তোমালোকে নিৰেচন অনায়াসে কৰিব পাৰিবা মাত্ৰ এই দুইটা কথাই মনত ৰাখিব লাগে যে মই কৈ দিছো যে যিকোনো বাক্যত নিৰেচন কৰিবলৈ যি দিব তাত তোমালোকে দেখা পাবা যে ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোত এটা ভাৰ্ব থাকিব এটাতকৈ অধিক ভাৰ্ব থাকিব পাৰে কিন্তু তাৰ যেটো প্ৰথম ভাৰ্ব আছে সেই ভাৰ্বটো তোমালোকে লক্ষ্য কৰিব লাগিব এইখিনি কথা তোমালোকে চাই লোৱা এইখিনি কথা চাই লোৱা যে এটা বাক্যত থকা কোনটো বাক্য হ'ব নিৰেচন কৰিবলৈ দিলে ঊৰ্ধ্বকমাৰ ভিতৰত যেটো সেন্টেন্স দিয়া থাকে সেই সেন্টেন্সটো কথা কৈছো হেতু বাক্যত থকা প্ৰথম ভাৰ্বটো অৰ্থাৎ বাক্যটোত বহুত ভাৰ্ব থাকিব পাৰে প্ৰথম ভাৰ্বটোৰ কথা কৈছো যদি প্ৰেজেন্ট ফৰ্মত থাকে তেতিয়া তাক পাষ্ট ফৰ্মত লিখিব লাগে অৰ্থাৎ যদি ইট আছে তোমালোকে এট লিখিবা যদি ডু আছে তোমালোকে ডিড লিখিবা যদি সি আছে তোমালোকে স লিখিবা আৰু চাবা আৰু যদি সেই ভাৰ্বটো পাষ্ট ফৰ্মত থাকে অৰ্থাৎ যদি এট আছে ওয়েন্ট আছে স আছে ডিড আছে প্লেইড আছে যদি পাষ্ট ফৰ্মত থাকে তেতিয়া হেড প্লাস ভাৰ্ব পিপি হিচাপে লিখিব লাগে অকল এইখিনি কথা তোমালোকে মনত ৰাখিলে সকলো ভয়েস নেৰেচন কৰিব পাৰিবা হেখত কি কলো হেড প্লাস ভিপিপি অৰ্থাৎ ভাৰ্ব পাষ্ট পাৰ্টিসিপল হেড প্লাস ভাৰ্ব পাষ্ট পাৰ্টিসিপল লিখিব লাগে এইখিনি কথা তোমালোকে একেবাৰে মগজুত সোমাই লোৱা আৰু এটা কথা কোৱা আছে যে এটা বাক্যত এটাতকৈ অধিক ভাৰ্ব থাকিব পাৰে কিন্তু আমি প্ৰথম ভাৰ্বটোহে চাম বাকিবোৰ চাব নালাগে বাকিবোৰ যি আছে সেইদৰে থাকিব কেৱল প্ৰথম যেটো ভাৰ্ব আছে হেতুহে আমি পৰিৱৰ্তন কৰিম এই ধৰণে এটো দেখুৱা ধৰণে যদি প্ৰেজেন্ট ফৰ্ম থাকে আমি লিখিম পাষ্ট ফৰ্ম আৰু যদি পাষ্ট ফৰ্ম থাকে তেতিয়া আমি হেড প্লাস ভাৰ্ব পাষ্ট পাৰ্টিসিপল লিখিম তোমালোকে নিশ্চয় এইখিনি কথা বুজি পাইছা যদি এইখিনি কথা বুজি পাইছা তেতিয়ালে মই এইখিনিয়ে ক'ব বিচাৰিছিলো ইয়াৰ পিছত মই কেটামান তোমালোকক বুজাই দিছো এক্সাৰসাইজ কৰি দেখুৱাইছো কেনেকৈ এই দুইটা মাত্ৰ এই দুইটা নিয়ম প্ৰয়োগ কৰি তোমালোকে যিকোনো নেৰেচন কৰিব পাৰিবা মই এক্সাৰসাইজৰ সহায়ত তোমালোকক দেখুৱাই দিছো চাবা
স্ক্ৰীনত দেখুওৱা এই দুইটা বাক্য দুইটা 1 আৰু 2 দুটা সেন্টেন্স দিয়া আছে এই বাক্য দুটা তোমালোকে ভালদৰে চাবা প্ৰথমটো বাক্য ভালদৰে চাবা ইমান দিনে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰেচন টান পাই আছিলা তোমালোকৰ বাবে আৰু এতিয়া নিৰেচন টান নহয় তোমালোকে বহুত শিকি ভাল পাবা আৰু নিজাকৈ কৰিব পাৰিবা এনসাৰ বিলাক চাবা ভালদৰে চাই লবা হি said I play cricket হি কৈছিল মই ক্ৰিকেট খেলো আমি এনসাৰ কৰিব লাগিলে এনসাৰটো কি দৰে কৰিছো চাবা হি said that হি টু হি থাকিব said টু said থাকিব আৰু মাজত ঊৰ্ধ্বকমা আৰু আগৰ অংশটোৰ মাজত বহাব লাগে that এইখিনি কথা তোমালোকে নিশ্চয় জানা that তাৰ পিছত ওপৰৰ যেটো সেন্টেন্স আছে I play cricket এটো আইৰ হলনি হ'ব হি হিটো আছে একেবাৰে প্ৰথমতে সাবজেক্ট দেখিছা হি প্ৰথমটো মতে হয় গতে আইৰ হলনি হ'ব হি এতিয়া ভাৰ্বটো লক্ষ্য কৰা যেটো I play ক্ৰিকেটৰ প্লে ভাৰ্ব আছে এটো কিহত আছে প্ৰেজেন্টত আছে নে পাষ্টত আছে কিহত আছে প্ৰেজেন্টত আছে গতিকে আমি আনসাৰত কিহত লিখিব লাগিব পাষ্টত লিখিব লাগিব আমি লিখিছো প্লেড হি প্লেড ক্ৰিকেট মাত্ৰ হেতু কাম কৰিব লাগে ভাৰ্বটো পাষ্ট টেন্সত লিখি দিব লাগে প্ৰেজেন্ট টেন্সত থাকিলে পাষ্ট টেন্সত লিখি দিলে মাত্ৰ হেতু কাম বাকি একো চাব নালাগে আগে পিছে কি আছে হেতু হিমান লক্ষ্য কৰিব নালাগে ভাৰ্বটো ভালদৰে লক্ষ্য কৰিলে হৈ যায় এতিয়া 2 নম্বৰ যেটো বাক্য আছে এক্সাৰসাইজ কেটা তোমালোকে ভালদৰে চাই ললে নিশ্চয় বুজি পাবা 2 নম্বৰ বাক্যটো চাবা she said তাই কৈছিল I am reading a book now মই এতিয়া এখন কিতাপ পঢ়ি আছো এনসাৰটো চাবা she said to she said এ থাকিব মাজত বহাব লাগিব that she said that এতিয়া যেটো ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্য তাত যেটো I আছে আইৰ হলনি কি হ'ব সি হ'ব প্ৰথমতে যে আছে সি আছে সি হ'ব এটো তোমালোকে এইখিনি কথা হয়তো নিশ্চয় তোমালোকে জানা সি হ'ব এতিয়া চোৱা এই গোটেই বাক্যটোৰ যেটো প্ৰথমতে থকা ভাৰ্ব আছে সেই প্ৰথম ভাৰ্বটো মই আন্ডাৰলাইন কৰি দেখুৱাই দিছো হেতু লক্ষ্য কৰা বাকি একো লক্ষ্য কৰিব নালাগে পিছত যি আছে এম আছে এম I am এই যেটো এম ভাৰ্ব তোমালোকে জানা এমৰ পাষ্ট টেন্স এটা এম টু প্ৰেজেন্ট টেন্সত আছে তাৰ আমি পাষ্ট টেন্সটো তলত লিখি দিলে উত্তৰ শেষ এমৰ পাষ্ট টেন্স কি হ'ব এম ইজ আৰ এই তিনিটা থাকে আৰু এই তিনিটাৰ পাষ্ট টেন্স হৈছে was were এম ইজ আৰৰ পাষ্ট টেন্স হৈছে was were গতিকে এমৰ পাষ্ট টেন্সও হ'ব was were গতিকে was আৰু wereৰ সিৰ পিছত হ'ব was গতিকে she was ওপৰত যেনেকৈ আছে হেনেকৈ লিখা ৰিডিং এ বুক নাও টু কেৱল মনত ৰাখিবা নাও টু দেন হ'ব নাও টু দেন হ'ব এটো তোমালোকে মনত ৰাখিবা সো বাকিখিনি এনে ধৰণে আমি এনসাৰ কৰিব পাৰো কেৱল এম টু was were পাষ্ট টেন্সত লিখি দিলে তলত এনসাৰটো হৈ যায় আৰু যি সৰু সৰু দুই এটা কথা মনত ৰাখিব লাগে যেনে নাও টু দেন হয় টুডে ডেট ডে হয় ইয়েষ্টাৰডে দা প্ৰিভিয়াস ডে হয় সেইখিনি তোমালোকে মুখস্থ কৰি ল'ব লাগিব নিজাকৈ সেইখিনি তোমালোকে মুখস্থ কৰি ল'বা এইবাৰ আন দুটা বাক্য আমি চাম যে দা বয় 3 নম্বৰত দা বয় said to me লৰাজনে মোক কৈছিল I have done the sum মই অংকটো কৰিলো এনসাৰটো চাবা দা বয় said to হলনি লিখিব লাগে told এটো তোমালোকে মনত ৰাখিবা এই সৰু কথাবিলাক মনত ৰাখিবা said থাকিলে said হয় said to থাকিলে told হয় এটা told me that মাজত লিখিব লাগিব that আৰু আইৰ হলনি হ'ব দা বয় টো হ'ব দা বয়ৰ আমি হি লিখিম লৰা হলে হি লিখিম ছোৱালী হলে সি লিখিম গতিকে আইৰ কাৰণে হ'ব হি এতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ যেটো প্ৰথমতে থকা ভাৰ্ব হেতু হৈছে have মই আন্ডাৰলাইন কৰি দিছো এই ভাৰ্বটো চোৱা কি টেন্সত আছে প্ৰেজেন্ট ফৰ্মত আছে নে পাষ্ট ফৰ্মত আছে have টো হৈছে প্ৰেজেন্ট ফৰ্ম এতিয়া haveৰ পাষ্ট ফৰ্ম had লিখিলে এনসাৰটো শেষ হৈ যায় বাকি একো কৰিব নালাগে পিছৰ ফালে একো কৰিব নালাগে জাস্ট have আছে haveৰ পাষ্ট টেন্স had তোমালোকে জানা have আৰু has এই দুইটাৰ পাষ্ট টেন্স হয় had পাষ্ট পাৰ্টিসিপল হয় had গতিকে haveৰ পাষ্ট টেন্স had লিখি দিলে অংক মানে আমাৰ উত্তৰটো সুন্দৰকৈ হৈ যায়
বাকীখিনি পিছত যেনেকৈ আছে সেনেকৈ লিখি দিয়া ডান দাসাম তোমালোকে নিশ্চয় সহজ পাইছা আৰু নিশ্চয় তোমালোকে বুজি পাইছা 4 নম্বৰটো চাবা আকৌ আৰু ইণ্টাৰেষ্টিং হ'ব 4 নম্বৰটো হৈছে দ্য গাৰ্ল ছেইড টু মি ছোৱালীজনীয়ে মোক কৈছিল I have been waiting for 2 hours I have been waiting for 2 hours মই 2 ঘণ্টা ধৰি অপেক্ষা কৰি আছোঁ এনসাৰটো হ'ব দ্য গাৰ্ল ছেইডটোৰ হলনি লিখিব লাগে told me মাজত বহাব লাগে that আইৰ হলনি হ'ব দ্য গাৰ্ল আছে দ্য গাৰ্ল থাকিলে কি হ'ব she that she এতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটোৰ যিটো প্ৰথম ভাৰ্ব আছে মই আন্ডাৰলাইন কৰি দেখুৱাইছোঁ have এইটো হৈছে প্ৰেজেন্ট টেন্স প্ৰেজেন্ট ফৰ্মত আছে have টো তাৰ পাষ্ট ফৰ্ম হৈছে had লিখি দিলে হৈ যায় গোটেই এনসাৰটোৰ পিছৰ ফালে একো হলনি কৰিব নালাগে যেনেকৈ আছে সেনেকৈ লিখি দিয়া গতিকে ইয়াত পৰ সহজ তোমালোকক আৰু কেনেকৈ বুজাম she had been waiting for 2 hours হেবৰ হলনি had লিখি দিলে এনসাৰ হৈ যায় এতিয়া আন এটা চাবা উদাহৰণবিলাক চোৱা মানে তোমালোকৰ ক্লিয়াৰ হৈ যাব তোমালোকে বুজি পাবা এবাৰ মই কৈছোঁ যদি পাষ্ট টেন্স থাকে কেনেকৈ পৰিৱৰ্তন কৰিব লাগিব এইবাৰ চাই ল'বা যে ৰাজু ছেইড আই স এ টাইগাৰ ৰাজু কৈছিল মই এটা বাঘ দেখিছিলোঁ এনসাৰটো হ'ব ৰাজু ছেইড ডেট আইৰ হলনি হ'ব ৰাজু আছে ৰাজু থাকিলে হি হ'ব ৰাজু ছেইড ডেট হি ভালদৰে লক্ষ্য কৰিবা ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যত আছে সটো হৈছে পাষ্ট টেন্স আৰু পাষ্ট টেন্স থাকিলে আমি লিখিব লাগে হেড প্লাছ ভাৰ্ব পিপি অৰ্থাৎ ভাৰ্ব পাষ্ট পাৰ্টিচিপল আৰু সেইমতে যদি লিখোঁ তেতিয়া হিৰ পিছত হ'ব হি হেড চিন এ টাইগাৰ কাৰণ চিনটো হৈছে চি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল চি স চিন তোমালোকে নিশ্চয় বুজি পাইছা গতিকে স আছিল পাষ্ট টেন্স থাকোঁতে আমি লিখিলোঁ হেড প্লাছ ভাৰ্ব পিপি অৰ্থাৎ চি স চিন লিখিছোঁ যদি তোমালোকৰ বুজাত কিবা অসুবিধা হৈছে তোমালোকে মোক কমেণ্ট কৰি জনাবা মই ভাবিছোঁ তোমালোকৰ বুজাত অলপো অসুবিধা হোৱা নাই এতিয়া 6 নম্বৰটো চাবা যে মাই ফ্ৰেণ্ড ছেইড টু মি আই বট এন আমব্ৰেলা য়েষ্টাৰডে মোৰ বন্ধুজনে মোক কৈছিল যে মই এইটো ঊৰ্ধ্বকমা দিব লাগিছিল ঊৰ্ধ্বকমাটো এইফালে ৰৈ গৈছে এফালে আই বট এন আমব্ৰেলা য়েষ্টাৰডে মই যোৱাকালি এটা ছাতি কিনিছিলোঁ ঠিক আছে এতিয়া চাবা এনসাৰটো মাই ফ্ৰেণ্ড ছেইডটোৰ হলনি told হ'ব told me মাজত লিখিব লাগিব ডেট আইৰ হলনি হ'ব মাই ফ্ৰেণ্ড থাকিলে কি লিখিবা এইফালে আই আছে এইফালে মাই ফ্ৰেণ্ড আছে মাই ফ্ৰেণ্ড থাকিলে হি বা চি দুইটা লিখিব পাৰি গতিকে দুইটা লিখিলে শুদ্ধ যিকোনো লিখিলে শুদ্ধ ডেট হি বাক্যটোত থকা ভাৰ্বটো মই আন্ডাৰলাইন কৰি দিছোঁ বটটো কি টেন্সত আছে পাষ্ট টেন্সত আছে পাষ্ট ফৰ্মত আছে আৰু পাষ্ট ফৰ্ম থাকিলে লিখিব লাগে হেড প্লাছ ভাৰ্ব পিপি উত্তৰ হ'ব হি হেড বট কাৰণ বট ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত বটে হয় বাই বট এন আমব্ৰেলা য়েষ্টাৰডে থাকিলে কি হয় দ্য প্ৰিভিয়াছ ডে মই কৈছোঁ সেই সৰু সুৰাখিনি তোমালোকে মুখস্থ কৰি ল'বা য়েষ্টাৰডে দ্য প্ৰিভিয়াছ ডে সেইখিনি মুখস্থ কৰি থৈ দিবা তেতিয়াহে শুদ্ধ হ'ব গতিকে এইটো হৈছে এনসাৰ এতিয়া আন আৰু চাবা ইণ্টাৰগ্ৰেশ্যন এইবাৰ চাবা এইবাৰ 7 নম্বৰত আছে ৰিম্পি ছেইড আই ৱাজ গোয়িং টু স্কুল এনসাৰ হ'ব ৰিম্পি ছেইড ডেট চি ভাৰ্বটো আছে ৱাজ প্ৰথম ভাৰ্বটো হৈছে ৱাজ আৰু ৱাজটো আছে পাষ্ট টেন্স থাকিলে আমি লিখিব লাগিব হেড প্লাছ ভাৰ্ব পিপি গতিকে এনসাৰ হ'ব চি হেড বিন তোমালোকে এই যে বিনটো দেখিছা বিনটো পাষ্ট পাৰ্টিচিপল হয় কিহৰ জানানে ওপৰত যে ৱাজ আছে ৱাজৰ পাষ্ট পাৰ্টিচিপল জানানে ৱাজ ৱেৰ বিন পাইছানে নাই এইটো
বি ৱাজ ৱেৰ বিন বিনটো হৈছে পাষ্ট পাৰ্টিচিপল গতিকে তলত লিখিব লাগিব হেড প্লাছ পাষ্ট পাৰ্টিচিপল হেড বিন বাকীখিনি যেনেকৈ আছে সেনেদৰে লিখি দিবা গোয়িং টু স্কুল 8 নম্বৰটো চাবা 8 নম্বৰটো আছে যে জোনাক ছেড টু মি আই কেন স্পীক ইংলিছ গতিকে এনসাৰ হ'ব জোনাক টোল্ড মি ডেট হি কেন আছে ভাৰ্ব কেন টু প্ৰেজেণ্ট টেন্সত আছে তোমালোকে পাষ্ট টেন্সত লিখিবা কুড হি কুড স্পীক ইংলিছ 8 নম্বৰত এইটো হ'ব এইবাৰ 9 নম্বৰত চাবা 9 নম্বৰ এইটো ভালদৰে চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে কৃতিকা ছেড টু মি আই শ্যাল ভিজিট শিৱসাগৰ গতিকে এনসাৰ হ'ব কৃতিকা টোল্ড মি ডেট সি এতিয়া প্ৰথম ভাৰ্বটো আছে সেল সেলৰ সেলটো হৈছে প্ৰেজেন্ট টেন্স তাৰ পাষ্ট টেন্স লিখিলে হৈ যাব সেলৰ পাষ্ট টেন্স কি হয় সেল সেল বুলি ক'লে তাৰ লগৰটো মনত ৰাখিবা সেল উইল দুইটা সেল উইলৰ পাষ্ট টেন্স হৈছে শুড উড আৰু নেৰেশ্যনত তোমালোকে সেল আৰু উইল থাকিলে পাষ্ট টেন্স উডে লিখিবা ঠিক আছে শুড আৰু উড হয় তোমালোকে উড লিখাটোৱে বেছি ভাল গতিকে ওপৰত যেহেতু সেল আছে তাৰ পাষ্ট টেন্স লিখিব লাগে আমি লিখিম উড গতিকে সি উড ভিজিট শিৱসাগৰ এইটো হ'ব এনসাৰ এতিয়া আৰু এটা কথা চাবা যে এই নিয়মটো প্ৰযোজ্য নহ'ব যদি ৰিপৰ্টিং ভাৰ্বটো ছেইডৰ সলনি সে হয় অৰ্থাৎ কি কৈছোঁ যে যদি এই যে ছেইড আমি ইমান সময় যে পাইছোঁ ছেইড ৰিপৰ্টিং ভাৰ্বটো যেটো ছেইড সেইটো যদি ছেইড নাথাকি প্ৰেজেণ্ট টেন্সত থাকে সে থাকে তেতিয়া কিন্তু এনেদৰে পৰিৱৰ্তন কৰিব নালাগে তেতিয়া পৰিৱৰ্তনে কৰিব নালাগে যেনেকৈ আছে যি ভাৰ্ব আছে প্ৰেজেণ্ট টেন্স আছে প্ৰেজেণ্ট টেন্সে হ'ব ফিউচাৰ টেন্স আছে ফিউচাৰ টেন্সে হ'ব পাষ্ট টেন্স আছে পাষ্ট টেন্সে হ'ব পৰিৱৰ্তনে কৰিব নালাগে এইটো আৰু বেছি সহজ হয় ঠিক আছে মই দুটা উদাহৰণ দিছোঁ এটা উদাহৰণ চাবা মুনমি চেজ আছে ইয়াতে ছেইড নাই মুনমি ছেইড নাই লক্ষ্য কৰিবা ভালদৰে মুনমি ছেইড নাই চেজ আছে গতিকে পিছৰ ফালে থকা ভাৰ্বটো যিটো ৱেণ্ট আছে এইটো পৰিৱৰ্তনে কৰিব নালাগে ৱেণ্ট আছে ৱেণ্টে থাকিব গতিকে মুনমি চেজ ডেট আইটো হ'ব সি ৱেণ্ট টু স্কুল য়েষ্টাৰডেটো পৰিৱৰ্তন কৰিব নালাগে মনত ৰাখিবা আৰু এইটো হৈছে ৰবি চেজ আই লাইক টু ডান্স ৰবি চেজ আছে ছেইড নাই লক্ষ্য কৰিবা চেজ থাকিলে যেটো লাইক ভাৰ্ব আছে লাইক ভাৰ্বটো পৰিৱৰ্তনে কৰিব নালাগে গতিকে এনসাৰ হ'ব ৰবি চেজ ডেট হি লাইকস টু ডান্স অৰ্থাৎ লাইক টু প্ৰেজেণ্ট টেন্সত আছে তলত আমি যেতিয়া প্ৰেজেণ্ট টেন্সে লিখিম তেতিয়া হিৰ লগত হি লাইকস হ'ব আগত যেটো হি আছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে লাইকৰ লগত এছ হ'ব হি লাইকস টু ডান্স টেন্সৰ পৰিৱৰ্তন হোৱা নাই ঠিক আছে গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আৰু নেৰেশ্যনৰ ইণ্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশ্যন কিদৰে কৰিব লাগে তোমালোকে সেইটো কোনো টান বুলি নাভাবিবা যথেষ্ট সহজ এই নিয়মটোৰ সহায়ত আমি ইণ্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশ্যন কৰিব পাৰোঁ কিন্তু এই ভিডিঅ'টোত বহুত দীঘলীয়া হৈ যাব কাৰণে আজি মই এৰিছোঁ গতিকে যদি তোমালোকক তাৰ ওপৰত আৰু ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা লাইক কৰিবলৈ নাপাহৰিবা তোমালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ